নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল ইতিমধ্যে হয়তো থাম্বনেল আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু হয়তো জানিবলৈ সক্ষম হৈছে যে ছখন জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এটি বিশেষ প্ৰশিক্ষণ ল'ব লাগিব আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই সম্পৰ্কে আপোনালোকক কিছু কথা অৱগত কৰাবলৈ চেষ্টা কৰিম ছাৰ বাইদেউসকল স্কুলীয়া শিক্ষা ব্যৱস্থাত এটা নতুন পদ্ধতিক ইমপ্লিমেণ্ট কৰিবলৈ বিচৰা হৈছে যাৰ নাম হৈছে জলিফনিক্স আৰু হয়তো সকলোৱে জানে যে ইংলিছ লেংগুৱেজ ডেভেলপমেণ্ট এটা প্ৰগ্ৰেম হৈছে এই জলিফনিক্স আৰু ইংলিছ লিটাৰেচি শিকোৱাৰ এটা পদ্ধতিগত ধ্বনিবিদ্যা যাৰ কিছুমান সিস্টেমেটিক সিন্থেটিক ফনিক্স এপ্ৰোচ আছে আৰু সেই এপ্ৰোচবিলাকৰ ওপৰত ভিত্তি কৰি কৰা এক পঠন অনুষ্ঠান ছাৰ বাইদেউসকল এইখিনিতে উল্লেখ কৰিব খুজিম আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত দিয়া এটা পোষ্টৰ আলমত কিছু কথা আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম যে এই জলিফনিক্সৰ সম্পৰ্কে তেখেতেনো সেই সামাজিক মাধ্যমত কি কথা উল্লেখ কৰিছিল আহকচোন তেওঁ লিখা কথাখিনিলৈ এবাৰ আগবাঢ়ি যাওঁ সামাজিক মাধ্যমত তেখেতে দিয়া পোষ্টত উল্লেখ কৰি লিখিছে হেখতিয়াকৈ লাভ কৰা জলিফনিক্স প্ৰশিক্ষণ কাৰ্যসূচীৰ পিছতে আমাৰ শিক্ষকসকলে শিশু শিক্ষাৰ্থীসকলক সিন্থেটিক ফনিক্স ব্যৱহাৰ কৰি ইংৰাজী পঢ়িবলৈ আৰু লিখিবলৈ শিকোৱা আৰম্ভ কৰিছে ধেমাজিৰ নলিনীপাম প্ৰাথমিক বিদ্যালয়তো অনুৰূপ শিক্ষণ প্ৰণালী প্ৰয়োগ কৰা হৈছে তাৰ পৰৱৰ্তী অংশত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে উল্লেখ কৰি লিখিছে চলিত বৰ্ষত কামৰূপ মেট্ৰ যোৰহাট মাজুলী ডিব্ৰুগড় আৰু ধেমাজিৰ 1200 শিক্ষক শিক্ষয়িত্ৰীক জলিফনিক্স প্ৰশিক্ষণ প্ৰদানৰ পৰিকল্পনা কৰিছোঁ সমগ্ৰ শিক্ষা অসমৰ এই প্ৰশংসনীয় পদক্ষেপে শিক্ষাৰ্থীসকলক উপকৃত কৰিব আৰু এই ওপৰৰ এই অংশখিনিত জলি লাৰ্ণিঙৰ এটা লিংক প্ৰদান কৰা হৈছে এই লিংকত গৈ সেই বিষয়ে হয়তো জানিব পাৰিব ছাৰ বাইদেউসকল এনেকৈ তেওঁ এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে জলিফনিক্সৰ সম্পৰ্কত আৰু কোনো জিলাত হয়তো ইয়াৰ প্ৰশিক্ষণো ইতিমধ্যে হৈ গৈছে ছাৰ বাইদেউসকল এই পত্ৰখন ডিব্ৰুগড় জিলাত ওলাইছিল জলিফনিক্সৰ সংক্ৰান্তত আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰশিক্ষণ ল'ব তেওঁলোকৰ নামো ইয়াত এনলিষ্টেড হৈ আছিল কথাটো আপোনালোকৰ জ্ঞাতাৰ্থে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ ঠিক এনেকৈ হয়তো আন কোনো জিলাবিলাকতো এই জলিফনিক্সৰ প্ৰশিক্ষণবিলাক চলি আছে আগন্তুক দিনত এই ছখন জিলা তেখেতে উল্লেখ কৰা অনুসৰি কামৰূপ মেট্ৰ কামৰূপ যোৰহাট মাজুলী ডিব্ৰুগড় আৰু ধেমাজিৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অৰ্থাৎ এই ছখন জিলাৰ পৰা সৰ্বমুঠ 1200 শিক্ষক শিক্ষয়িত্ৰীক জলিফনিক্সৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ প্ৰদান কৰা হ'ব গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী ভাষাটোক পঢ়িবৰ কাৰণে অনীহা প্ৰকাশ কৰে বা জটিল হিচাপে বিবেচনা কৰে আৰু এনেকুৱা ধৰণৰ যি প্ৰগ্ৰেম এই প্ৰগ্ৰেমে বা এই অনুষ্ঠান বা এনেকুৱা কাৰ্যসূচীয়ে হয়তো অদূৰ ভৱিষ্যতে যিহেতু শিক্ষক শিক্ষয়িত্ৰীসকল প্ৰশিক্ষিত হ'ব বা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক ইংলিছ যি লেংগুৱেজ সেই লেংগুৱেজ ডেভেলপমেণ্টৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা বিদ্যালয়ত গ্ৰহণ কৰিব পাৰিব ছাৰ বাইদেউসকল বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ